নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে এই 2025 বৰ্ষত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মোৰ বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে তুলা ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষত কেনেদৰে ফলাফল লাভ কৰিব। এই 2025 বৰ্ষত তুলা ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফলত যি তথ্য লাভ কৰিব, সেই তথ্যত আপুনি আপোনাৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন লাভ কৰিব, সেই পৰিৱৰ্তনৰ সৈতে জড়িত সকলো তথ্য আপুনি এই ৰাশিফলৰ এই ভিডিঅ'টোত লাভ কৰিব। একান্তভাৱে বৈদিক জ্যোতিষৰ ওপৰত আধাৰিত 2025 বৰ্ষৰ তুলা ৰাশিৰ ব্যক্তিসকলৰ যি ভৱিষ্যতবাণী, ইয়াৰ ভিতৰত বিভিন্ন গ্ৰহৰ গতি আৰু গ্ৰহৰ অৱস্থানে কেনেদৰে ফলাফল লাভ কৰিব, ইয়াৰ সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। 2025 চনত তুলা ৰাশিৰ ব্যক্তিসকলৰ জীৱনত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ফলাফল লাভ কৰিব আৰু সেই তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব, য'ত আপোনালোকৰ পেছাদাৰী জীৱনতো কেনেদৰে ফলাফল লাভ কৰিব বা কেনেদৰে আগবাঢ়িব পাৰিব, ইয়াৰ সম্পৰ্কে সকলো তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। এতিয়া আপোনালোকক সৰ্বপ্ৰথমে অৰ্থনৈতিকৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব তাৰ তথ্য আগবঢ়াইছোঁ। এই 2025 বৰ্ষত লাভ কৰিবলগীয়া ফলাফলৰ তথ্য এনেধৰণৰ। এই বছৰ আপুনি আৰ্থিকভাৱে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এইবাৰ মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। বছৰ আৰম্ভণিতে কেতু দ্বাদশ স্থানত আৰু বৃহস্পতি অষ্টম স্থানত থাকিব, যাৰ ফলত আৰ্থিক প্ৰত্যাহ্বান বৃদ্ধি পাব। আপুনি আপোনাৰ খৰচ দ্ৰুতগতিত বৃদ্ধি হোৱা দেখিব আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। কিন্তু মাৰ্চ মাহৰ শেষত শনি মহাৰাজে ষষ্ঠ স্থানত প্ৰৱেশ কৰি দ্বাদশ স্থানলৈ দৃষ্টি ৰাখিব, যাৰ বাবে খৰচ আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভাল কথাটো হ'ল যে মে' মাহত ৰাহু মহাৰাজ আপোনাৰ পঞ্চম ঘৰলৈ সাল সলনি কৰিব আৰু সেই ৰাহুৱে পঞ্চম ঘৰত আহি আৰু কেতু একাদশ স্থানলৈ আহিব আৰু মে' মাহত বৃহস্পতিও আপোনাৰ নৱম স্থানলৈ আহিব, যাৰ ফলত আপোনাৰ খৰচ কমি যাব, আয় বাঢ়িব আৰু আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। এইদৰে বছৰৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে আৰ্থিকভাৱে অধিক শক্তিশালী বুলি ক'ব পাৰি। বছৰৰ দ্বিতীয়াৰ্ধত আপুনি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিবলৈ মন কৰিব পাৰে আৰু ইয়াৰ পৰা আপুনিও বিশেষ শুভ ফলাফল লাভ কৰিব। এতিয়া আপোনালোকক স্বাস্থ্য সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰৰ স্বাস্থ্য দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে ভৰি পৰিব। বছৰৰ আৰম্ভণিতে শনি মহাৰাজৰ সৈতে পঞ্চম স্থানত থাকিব ৰাশি চক্ৰ, ষষ্ঠ স্থানত ৰাহু, অষ্টম স্থানত বৃহস্পতি, দশম স্থানত নিম্ন ৰাশিত মংগল আৰু দ্বাদশ স্থানত কেতুৱে আপোনাৰ স্বাস্থ্য দুৰ্বল কৰিবলৈ অশেষ চেষ্টা কৰিব, যাৰ বাবে স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব। পেটৰ লগত জড়িত যি বেমাৰ, যকৃতৰ লগত জড়িত সমস্যা আৰু চকু আৰু ভৰিৰ সমস্যা হ'ব পাৰে। বছৰৰ শেষাৰ্ধত শনি ষষ্ঠ স্থানত আৰু ৰাহু পঞ্চম স্থানত আৰু বৃহস্পতি নৱম স্থানত থাকিব। স্বাস্থ্যক কিছু শক্তি প্ৰদান কৰিব, কিন্তু ভুলৰ বাবে অসুস্থতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে নিজৰ ভুলৰ পৰা আঁতৰি থাকক, বাহিৰৰ খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকক, ভজা খাদ্য বেছিকৈ নাখাব আৰু সুষম পৰিমাণে
খাদ্য খাব। ইয়াৰ ফলত বছৰৰ দ্বিতীয়াৰ্ধত আপোনাৰ অৱস্থা ভাল হ'ব আৰু স্বাস্থ্যজনিত সমস্যাও কমি যাব। এতিয়া আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। তুলা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি যদি আপোনালোকক ক'বলৈ যাওঁ, তেন্তে আপোনালোকৰ কেৰিয়াৰৰ কথাত বছৰৰ আৰম্ভণিতে কৰ্মৰত লোকসকলে কিছু প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হ'ব। মংগল গ্ৰহ 10ম স্থানত নিম্ন ৰাশিত থকাৰ বাবে কৰ্মক্ষেত্ৰত মানুহৰ লগত অপ্ৰয়োজনীয়তাভাৱে সমস্যাত পৰিব, যাৰ ফলত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে আৰু যাৰ ফলত আপোনাৰ কামত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি বুজিব লাগিব। ইয়াৰ পিছত জুনৰ পৰা জুলাই মাহৰ ভিতৰত যেতিয়া মংগল মহাৰাজ আপোনাৰ একাদশ ঘৰলৈ গুচি যাব, তেতিয়া আপুনি আপোনাৰ উদ্ধতৰ বিষয়াৰ সংগ পাব আৰু চাকৰিটোত আপোনাৰ স্থান উন্নত হ'ব। এই বছৰৰ মাজভাগত আপুনি হয়তো চাকৰি সলনি কৰাৰ সফল হ'ব। এই বছৰটোৰ আৰম্ভণিতে ব্যৱসায়ীসকলৰ বাবে কিছু মানসিক চাপৰ হ'ব আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ মাজত প্ৰত্যাহ্বান বৃদ্ধি পাব পাৰে। উৰা বাতৰি হ'ব পাৰে, কিন্তু বছৰৰ দ্বিতীয়াৰ্ধ তুলনামূলকভাৱে অনুকূল হ'ব। ব্যৱসায়ত যথেষ্ট অগ্ৰগতি দেখা যাব। এই বছৰ আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে কিছুমান নতুন উৎসৰ সৃষ্টি কৰিব, যিটো আপোনাক উপকৃত কৰিব। এতিয়া আপোনালোকক শিক্ষাৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। যদি আপুনি তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰী হয়, তেন্তে এই 2025 বৰ্ষত ৰাশিফল অনুসৰি বছৰ আৰম্ভণি আপোনাৰ বাবে অতি কঠিন হ'ব। আপোনাৰ কামত সঘনাই বাধা আহিব। আপুনি যিটো পঢ়িব বিচাৰে তাত মনোনিৱেশ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ পঢ়া শুনা বাধা আহিব। আৰু তাত বাধা আহিব যদিও আপুনি নিজকে সচেতন কৰি ৰাখিব লাগিব। সেয়েহে আপুনি আপোনাৰ একাগ্ৰতা বৃদ্ধি কৰিব লাগিব। মনোযোগ দিয়াৰ ক্ষমতা যিমানেই ভাল হ'ব, সিমানেই শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব। মে' মাহৰ শেষৰ ফালে যেতিয়া ৰাহু 5ম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ বুদ্ধি চোকা হৈ পৰিব। আপোনাৰ চিন্তা আৰু বুজাবুজি শক্তি খুবেই ভাল হ'ব। আপুনি যুক্তিসংগত ক্ষমতাৰে সজ্জিত হ'ব। ইয়াৰ পৰা আপুনি বহু লাভৱান হ'ব। বৃহস্পতি মহাৰাজ মে' মাহত আপোনাৰ 9ম ঘৰলৈ স্থানান্তৰিত হ'ব, যিটো উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীক বিশেষ সুবিধা প্ৰদান কৰিব। তেওঁ নিজৰ ক্ষেত্ৰখনত বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই বছৰ অনুকূল। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা প্ৰবল, যাৰ বাবে আপুনি কোনোবা চৰকাৰী সেৱাত নিৰ্বাচিত হ'ব পাৰে। যদি আপুনি বিদেশলৈ গৈ পঢ়া শুনা কৰিব বিচাৰে, তেন্তে তাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকিব লাগিব। এতিয়া আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যি তথ্য, সেই তথ্য আগবঢ়াইছোঁ। তুলা ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষত তেওঁলোকৰ ৰাশিফলৰ মতে 2025 চনটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। বছৰ আৰম্ভণিতে ভাই ভনীৰ লগত মৰমৰ আচৰণ হ'ব। তেওঁলোক আপোনাৰ সাহস হৈ পৰিব। তেওঁলোকৰ লগত একেলগে বহু কাম কৰিব। নিম্ন ৰাশিৰ মংগল মহাৰাজে 10ম স্থানত বহি 4ৰ্থ স্থানলৈ দৃষ্টি ৰাখিব, যাৰ বাবে পাৰিবাৰিক জীৱনত কিছু কাজিয়া হ'ব পাৰে। পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। 4ৰ্থ ঘৰৰ অধিপতি শনি মহাৰাজ বছৰৰ আৰম্ভণিতে 5ম স্থানত থাকিব।
তেতিয়ালৈকে পৰিয়ালত প্ৰেম বিশেষভাৱে দেখা যাব। কিন্তু তাৰপিছত মাৰ্চ মাহৰ শেষত ষষ্ঠ স্থানলৈ গুচি যাব, যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ অস্বস্তি বৃদ্ধি পাব পাৰে, পাৰস্পৰিক ভাৰসাম্যহীনতা বৃদ্ধি পাব পাৰে, ইজনে সিজনৰ প্ৰতি থকা প্ৰেমৰ অনুভূতি কমি যাব পাৰে। গতিকে পৰিয়ালৰ দায়িত্ব বুজিব লাগিব। এই বছৰৰ আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। পৰিয়ালত শান্তিপূৰ্ণ মনোভাৱ বজাই ৰাখিব আৰু আপোনাৰ পৰিয়ালৰ বাবে বিশেষ সুবিধা লাভ কৰিব পাৰিব। বছৰৰ শেষৰ ফালে আপোনাৰ বাবে বিশেষ অনুকূল হ'ব পাৰে। এতিয়া আপোনালোকক বৈবাহিক জীৱনৰ তথ্য আগবঢ়াইছোঁ। তুলা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি যদি আপোনালোকক বিবাহিত লোকসকলৰ কথা ক'বলৈ যাওঁ, তেন্তে বছৰ আৰম্ভণিতে কিছু কঠিন হ'ব। আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত উত্তেজনা বৃদ্ধি পাব পাৰে। তৰ্ক বিতৰ্ক, কাজিয়া আদি সৃষ্টি হ'ব পাৰে। দ্বাদশ স্থানত কেতু মহাৰাজৰ বাবে পাৰস্পৰিক সম্পৰ্কৰ তীব্ৰতাৰ অভাৱ হ'ব আৰু আন্তৰিক সম্পৰ্ক নাথাকিব। অষ্টম স্থানত থকা দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ শহুৰেকৰ লগত ভাল আচৰণ কৰিবলৈ বাধ্য কৰিব। আপোনাৰ শহুৰেকৰ ঘৰত আলহী অহাৰ বাবে, অৰ্থাৎ কাৰোবাৰ বিয়া বা কাৰোবাৰ জন্মৰ বাবে নতুবা পূজা বা উদযাপনৰ পৰিৱেশ সৃষ্টি হ'ব, য'ত আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব। মে' মাহত যেতিয়া দেৱগুৰু বৃহস্পতিয়ে নৱম স্থানত প্ৰৱেশ কৰিব, আপোনাৰ ৰাশিটো বিশেষভাৱে দৃষ্টি ৰাখিব। তেতিয়া আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অধিক শক্তিশালী হ'ব, যাৰ সুবিধা লৈ আপুনি আপোনাৰ বৈবাহিক জীৱনত, অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱন উন্নত কৰাত সফল হ'ব পাৰিব। এইবাৰ জুলাইৰ পৰা আগষ্টৰ ভিতৰত পত্নীৰ জৰিয়তে বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বিবাহিত জীৱনৰ যি বিশেষভাৱে যত্ন লওক আৰু কোনো বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ইয়াৰ পৰা আপুনি লাভৱান হ'ব। এতিয়া আপোনালোকক প্ৰেমৰ ক্ষেত্ৰত যি তথ্য সেই তথ্য আগবঢ়াইছোঁ। তুলা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ ভৱিষ্যৎবাণীৰ মতে বিশেষভাৱে কোৱা হৈছে যে বছৰ আৰম্ভণিতে আপোনাৰ প্ৰেম জীৱনত মিশ্ৰিত ফলাফল পাব। শনি মহাৰাজ আৰু শুক্ৰ মহাৰাজ দুয়োজনে পঞ্চম স্থানত থাকিব, যিয়ে আপোনাৰ প্ৰেমৰ পৰীক্ষা কৰিব। আপোনালোকৰ মাজত ৰোমান্টিকতা বৃদ্ধি পাব। ইজনে সিজনৰ লগত ৰোমাঞ্চ কৰাৰ সুযোগ পাব। কিন্তু শনি মহাৰাজে দেখিব যে আপোনালোকৰ সম্পৰ্ক কিমান আনুগত্যশীল আৰু সত্য। যদি আপুনি সঠিক কৈছে, তেন্তে এই বছৰ আপুনি আপোনাৰ প্ৰিয়জনৰ দৃঢ় সমৰ্থন পাব। আপুনি তেওঁলোকক প্ৰপ'জ কৰিব পাৰে, যাতে তেওঁলোকে গ্ৰহণ কৰাৰ পিছত আপোনাৰ প্ৰিয়জনৰ সৈতে প্ৰেম বিবাহ কৰাব পাৰে। এইদৰে বছৰৰ প্ৰথমাৰ্ধ আপোনাৰ সম্পৰ্কৰ বাবে অতি অনুকূল। বছৰৰ শেষৰ ফালে কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। জুনৰ পৰা জুলাই মাহৰ ভিতৰত পঞ্চম স্থানত মংগল গ্ৰহৰ যি দৃষ্টি, এই দৃষ্টিৰ বাবে আপোনালোকৰ সম্পৰ্কত কাজিয়া আদিৰ বিশেষ পৰিস্থিতি আনিব পাৰে। কিন্তু এই বছৰ এটা কথাই ভাল হ'ব যে যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব বিচাৰে, তেতিয়াই তেওঁ তাৰ বাবেও উপলব্ধ হ'ব আৰু লগতে আপোনাৰ কথাবোৰ শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ সম্পৰ্ক ভালদৰে চলি থাকে। এতিয়া আপোনালোকক এই তুলা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষত তেওঁলোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰ তথ্য আগবঢ়াইছোঁ।
সৰ্বপ্ৰথম শুক্ৰবাৰে বগা ঘোঁৰা এটাক গ্ৰাম দালি খুৱাব পাৰিলে ভাল হ'ব। 2 নম্বৰ, শুক্ৰবাৰে আপোনাৰ বাবে স্ফটিক জাৰি যদি আপোনালোকে ধাৰণ কৰে তেন্তে ইয়াত আপোনালোকে উত্তম ফলাফল পাব। 3 নম্বৰ হৈছে বুধবাৰে মাতৃ গৰুক সেউজীয়া ঘাঁহ আৰু সেউজীয়া কচু পালে সেউজীয়া ৰঙৰ খাদ্য খুৱাব পাৰিলে আপোনালোকৰ সকলো বাধা আঁতৰি যাব। 4 নম্বৰ হৈছে নপুংসক আৰু সৰু ছোৱালীৰ পৰা আশীৰ্বাদ লোৱাটো অতি উচিত হ'ব। এয়া আছিল তুলাৰাশি ব্যক্তিসকলে 2025 বৰ্ষত কেনেকুৱা ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। আৰু এনেদৰে আপোনালোকে আৰু অধিক তথ্য লাভ কৰিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে সকলো তথ্য লাভ কৰিব পাৰিব। পুনৰ লগ পাম আৰু এটা ভিতৰত আহিলে ধন্যবাদ।